সন্মুখত ২৬ৰ নিৰ্বাচন অনিশ্চয়তাত ৫ বিধায়ক ২৬ত কি হ'ব কমলাক্ষদেৱ পুৰকাষ্ঠ বসন্ত দাস সিদ্দিক আহমেদ চেয়াৰমেন আলী আৰু শশীকান্ত দাসৰ বিজেপিত যোগদান কৰাৰ মন মেলি মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাইছিল কমলাক্ষ বসন্ত আৰু শশীকান্ত দাসে কিন্তু মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিলেও লাভ নহল তিনি বিধায়কৰ বিজেপিত যোগদানৰ পোৱা নাই সেউজ সংকেত সিদিনালৈকে কংগ্ৰেছত দবদপাই থকা ৫ বিধায়কৰ আলৈ এথানি দেখিলে হয়তো আপোনাৰো দুখ লাগিব মুখ্যমন্ত্ৰীৰ কথা মতে কংগ্ৰেছত থাকি বিজেপিৰ লগতে মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলাইছিল এই ৫ বিধায়কে আৰু সেয়াই যেন কাল হৈছে ৫ বিধায়কৰ এফালে তিনি বিধায়কৰ বাবে বিজেপিৰ দুৱাৰ বন্ধ আনফালে অগপত দুৱাৰ বন্ধ সিদ্দিক আহমেদৰ বাবে একেই দশা চেয়াৰমেন আলীৰ ৰাইজৰ দলত যোগদান কৰাৰ কথাও ইংগিত দিছিল চেয়াৰমেন আলীয়ে কিন্তু চেয়াৰমেন আলীৰ সন্মুখত আছে ডাঙৰ প্ৰত্যাহ্বান ৰাইজৰ দলত যোগদান কৰিলে ২৬ৰ নিৰ্বাচনত যে টিকট লাভ কৰিব তাৰ নিশ্চয়তা নাই চেয়াৰমেন আলীৰ ইপাৰো নহল সিপাৰো নহল বিজেপিও নহল কংগ্ৰেছো নহল সিদ্দিক আহমেদ ভাগৰি পৰিছে অগপৰ দুৱাৰ টুকুৰিয়াই ঠিক একেদৰে ভাগি পৰিছে বসন্ত দাস কমলাক্ষ পুৰকাষ্ঠ শশীকান্ত দাসে বিজেপিৰ দুৱাৰ টুকুৰিয়াই কাৰণ ভালকৈ বুজিছে এতিয়া বিজেপি অগপৰ ৰাইজৰ দল যতেই যোগদান নকৰক কিয় ২৬ত টিকট বঞ্চিত হোৱাটো এক প্ৰকাৰে খাটাং এতিয়া এটাই প্ৰশ্ন ২৬ত এই ৫ বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত